নমস্কাৰ বন্ধুসকল, মোৰ ওচৰত আজি এক্সাইডৰ 1050 VA ইনভাৰ্টাৰ এটা আহিছে ৰিপেয়াৰিঙৰ কাৰণে। আৰু কাষ্টমাৰে কোৱা মতে মানে বেটেৰীৰ পৰা ঠিকে চলে, কিন্তু কাৰেণ্টত প্লাগটো লগাই দিলেই লোড নলয় আৰু সিগনেল দি পেলাই ইনভাৰ্টাৰটো বন্ধ হৈ যায়। তে আহক প্ৰথমতে টেষ্টিং কৰোঁ। সেয়া প্লাছ মাইনাছ বেটেৰীত লগাই দিলোঁ আৰু লগোৱাৰ পিছত বন্ধুসকল এতিয়া আমাৰ যিটো ইফালে যি দেখিব পাইছে ভল্টেজো 12 ভল্ট আহি আছে। আৰু এতিয়া যি ইনভাৰ্টাৰৰ সুইচটো দিলোঁ সেয়া দেখিব পাইছে, এয়া লাইটটো কিমান ধুনীয়াকৈ জ্বলিছে। তে আহকচোন এতিয়া যি কাৰেণ্টত দি পেলাই টেষ্টিং কৰোঁ। তে বন্ধুসকলে এয়া কাৰেণ্টত লগাই দিছোঁ আৰু ইয়াক কি ৰিছপন্সিবল দিয়ে এয়া দেখিব পাইছে। সিগনেল দি দিলে আৰু যি আমাৰ লাইটটো নুমাই গ'ল আৰু এইফালে যি ডিছপ্লেত আছে ডিছপ্লে ভল্টেজটো দেখুৱাই আছে। দেখুৱাই পেলাই অলপ দেখুৱাই পেলাই দেখিব পাইছে ডিছপ্লে যি ভল্টেজ আছে এইটোও ড্ৰপ দি দিলে। তে আহক এতিয়া দেৰি নকৰা কৰি ধুমাধুম ৰিপেয়াৰিঙৰ কাম আৰম্ভ কৰোঁ। আৰু প্ৰথমতে ইয়াৰ যিটো প্ৰব্লেমটো হৈ আছে ক'ত মই দেখুৱাই আছোঁ বন্ধুসকল। এয়া যি দেখিব পাইছে মেইন যোনডাল মেইন তার আহিছে কাৰেণ্টৰ পৰা আমাৰ ইনভাৰ্টাৰত য'ত সোমাইছে মেইন লাইনৰ তাঁৰডাল, এই দেখিব পাইছে ভিতৰত জ্বলি পুৰি একেবাৰে কোলা হৈ গৈছে। তে যি চকেট যিটো আছে এইটো গুচাই দিম, গুচাই পেলাই ধুনীয়াকৈ কাটি পেলাই 4ডাল তাৰো ডাইৰেক্ট ইয়াত ঝালাই মাৰি দিম আৰু তেতিয়া এইটো প্ৰব্লেম নহয়। তে দেখিব পাইছে লুজ কানেকশ্যন থকাৰ কাৰণে যি শ্বৰ্ট খাই চকেটটো ওচৰত মানে ভিতৰ ফালে গলি গৈছে। তে বন্ধুসকল এতিয়া ধুমাধুম যিটো চকেট আছে এইটো খুলি দিম আৰু খুলি পেলাই ধুনীয়া কৰি এয়া যি দেখিব পাইছে মই চাফা কৰি পেলাই ইয়াত ঝালাই মাৰি দিলোঁ আৰু এতিয়া ওপৰৰ চকেট যিটো আছিলে এইটো গুচাই দিলোঁ। তে আহকচোন এতিয়া টেষ্টিং কৰি পেলাই চাওঁ আমাৰ কামটো হ'ল নে নাই। তে বন্ধুসকল প্ৰথমতে এয়া বেটেৰীত লাইনটো আকৌ লগাই ল'ব লাগিব, কাৰণ ইনভাৰ্টাৰ কাম কৰাৰ সময়ত চব লাইন খুলি ল'ব লাগে। তে দেখিব পাইছে ইয়াত লগাই দিলোঁ আৰু নটটো ধুমাধুম লগাই দিওঁ আৰু লগোৱাৰ পিছত বন্ধুসকল এয়া হৈ গ'ল। আৰু এতিয়া যি টেষ্টিং কৰি পেলাই চাওঁ আৰু প্ৰথমতে এয়া দি দিলোঁ চুইচটো ইনভাৰ্টাৰত। তে দেখিব পাইছে লাইটটো জ্বলিছে আৰু এতিয়া আহকচোন কাৰেণ্টৰ মেইন যিটো প্ৰব্লেম আছিলে এই কাৰেণ্টৰ প্লাগটো এয়া লগাই দিলোঁ আৰু আগতে যি চাৰ্জ হোৱা নাই সিগনেল দি পেলাই ৰখি যায়। তে বন্ধুসকল দেখিব পাইছে এয়া আমাৰ লাইন এয়া আহি গ'ল ইনভাৰ্টাৰত আৰু এই চাৰ্জৰ যিটো লাইট আছিলে সিগনেল দিয়া আৰম্ভ কৰি দিলে। এয়া ধুনীয়াকৈ এয়া চাৰ্জ হৈ আছে আৰু যিটো সমস্যা আছিলে সমাধান হৈ গ'ল। আৰু ইফালে এচিৰ যি ভল্টেজটো দেখুৱাই আছে 234 আৰু বেটেৰীৰ যি ভল্টেজ এয়া চাৰ্জ লৈ আছে 12.9। তে ধুনীয়া চাৰ্জ হৈ আছে। তে বন্ধুসকল এয়াই আছিলে যি এক্সাইড ইনভাৰ্টাৰৰ যিটো লোড নোলোৱা প্ৰব্লেম। তে আজিলৈ এৰিলোঁ। আৰু এইফালে যি দেখিব পাইছে পাংখাখন, যেতিয়া আগতে যি পাংখাখনো ঘূৰা নাছিলে আৰু এতিয়া যি চাৰ্জ লৈ আছে পাংখাখনো ঘূৰি আছে দেখিব পাইছে। আৰু পাংখা যেতিয়ালৈকে ঘূৰি থাকিব চাৰ্জ লৈ থাকিব, পাংখা ৰখি গ'লে ফুল চাৰ্জ হৈ যাব। তে বন্ধুসকল আজিলৈ এৰিলোঁ, ধন্যবাদ।